মুহূৰ্তত সুহানা লাইফৰ দৰ্শকক জনাবলৈ লৈছো এটা ব্ৰেকিং নিউজ। নগাঁৱৰ চাপা নলাত শোকাবহ ঘটনা। নগাঁৱৰ চাপা নলাৰ হদহুদি জলপ্ৰপাতত পুনৰ মৃত্যুক সাৱটিলে এজন যুৱকে। মৃত্যু হোৱা যুৱকজন নগাঁৱৰ চহৰৰ লাওখোৱা ৰোডৰ স্বয়ম জৈন বুলি জানিব পৰা গৈছে। পুৱা নগাঁৱৰ পৰা হদহুদিত গা ধুবলৈ গৈ দুৰ্ভাগ্যজনকভাৱে মৃত্যুক সাৱটিলে যুৱকজনে। 4 বন্ধু আৰু 3গৰাকী বান্ধৱীৰ সৈতে জলপ্ৰপাতত গা ধুবলৈ আহিছিল স্বয়ম জৈন নামৰ যুৱকজন। ঘটনাস্থলীত SDRFৰ দল উপস্থিত হৈ স্বয়ম জৈনৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। নগাঁও চহৰৰ ব্যৱসায়ী স্বৰ্গীয় সুদৰ্শন জৈনৰ পুত্ৰ স্বয়ম জৈন। হদহুদি জলপ্ৰপাত আচলতে ল'ৰা ছোৱালী এজাক আহিছিল, 4জনী ছোৱালী চাগে 4জন ল'ৰা ৰাতিপুৱাতে আহিছে। 9টামান বজাত তেওঁলোক আহিছে। আহি আগতে য'ত ঘটনা ঘটে আমাৰ দ্বিতীয় কুণ্ড যিটো হদহুদি জলপ্ৰপাত, সেই তাতে তেওঁলোক কিবা গা ধুবলৈ গৈছিল। সাঁতুৰিব জানে নাজানে আমি নাজানো, পানীত পৰি মৃত্যু হয়। ডেড বডি উদ্ধাৰ কৰিলেনে? ডেড বডি ইতিমধ্যে উদ্ধাৰ কৰিছে। SDRFৰ দল আহিছে। পুলিচ প্ৰশাসনো আছে ইয়াতে। আমি জনাত নগাঁও হেৰিয়াৰ বুলি কৈছে লাওখোৱা ৰোডৰ স্বয়ন জৈন নেকি তেনেকে। সৰু ল'ৰা হয়। ইয়াত বৰ্তমানকে আজিলৈকে কিমান মান লোক ইতিমধ্যে 8জন 9জন এই বছৰটোত মানে এই বছৰলৈ পেলাই 9জন হ'ব। আৰু প্ৰত্যেকটো যিমান মানে মৃত্যু হৈছে ইয়াত দেখিছো আমি, প্ৰত্যেক মানে শাওণ মাহতে, প্ৰত্যেক বছৰ শাওণ মাহতে 1জন 2জনকে এনেকে মানে। আচলতে ইমান ৰাতিপুৱা আহিব লাগে, ইয়াত মানুহজনো থাকে। এতিয়া যিটো সময়ত তেওঁলোক আহিছে সেই সময়ত মানুহজনো ইয়াত নাই। আৰু আমি বাধা নিদিওঁ, মানুহ ইয়ালৈকে আহক, কিন্তু সেই দ্বিতীয় কুণ্ডটোলৈকে যাব নালাগে। পেপাৰ ৰিপৰ্টটো ইয়াত লিখা হৈছে, নিউজত বাজি আছে যে সেই জেগাডোখৰ যথেষ্ট বহুত পানীৰ কাৰেণ্ট আছে। আৰু সেই পানীৰ সোঁততে মানে হেৰি হৈ যোৱা বুলি নাই। তেওঁ আচলতে চক হৈ গৈছিল, ভয় খাই গৈছে। পুলিচে লাগি আছে, তেওঁক উদ্ধাৰ কৰিবলৈ যত্ন কৰি আছে। ভিডিঅ' জাৰ্ণালিষ্ট মৃণালৰ সহযোগত নগাঁৱৰ পৰা বিভূতি বৰাৰ প্ৰতিবেদন সুহানা লাইভ।